সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণত্ৰিকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, আমাৰ এতিয়া পোষণ মাহ চলি আছে আৰু এই মাহত আমি জন আন্দোলন ডাছবৰ্ডত ফটো আপলোড দিব লাগে, কিন্তু আমাৰ মাজৰে বহুতে হয়তো ফটো আপলোড ঠিকমতে দিব পৰা নাই। মোলৈ ফোনো কৰিছে, কিন্তু মই দুৰ্ভাগ্যবশতঃ হয়তো ব্যস্ততাৰ কাৰণে ইমান দিনে মই ভিডিঅ' দিবলৈ সময় কৰি উঠিব পৰা নাই। আজি আহকচোন মই ফটো আপলোডনো কেনেকৈ জন আন্দোলন ডাছবৰ্ডত সেই বিষয়ে অকণমান আলোচনা কৰোঁ। মই প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ মোৰ মোবাইলত অ'পেন কৰি ল'ম। মই ইয়াতে গুগলত মোৰ poshonaabhiyan.gov.in মই এইটো লিখি দিম। মই ইয়াতে লিখাই আছে, গতিকে মই ডাইৰেক্ট ইয়াতে ক্লিক কৰি দিলে হ'ব। আপোনালোকে এইখিনি লিখা দেখাই পাইছে, poshonaabhiyan.gov.in। এই লিখাটো এইখিনি ঠাইত আপোনালোকে লিখি চাৰ্চ কৰিলে আমাৰ এটা ৱেবছাইট খুলি আহিব, তাতে আমি কামখিনি কৰিব লাগিব। মই প্ৰথমে এইখিনি ঠাইত ক্লিক এটা কৰি দিছোঁ, poshonaabhiyan.gov.in ওপৰত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ যেতিয়া এখন পেজ খুলি আহিব, তলত আপোনালোকে চাওক ইয়াতে লিখা আছে ডাটা এণ্ট্ৰি বুলি। এই ডাটা এণ্ট্ৰিত ক্লিক কৰি দিব লাগিব। মই ডাটা এণ্ট্ৰিত ক্লিক কৰি দিছোঁ। ইয়াত হয়তো অকণমান সময় লৈছে, লোৱাৰ পিছত মোৰ এনেকুৱা এখন পেজ খুলি আহিব। পেজ খুলি অহাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে যে ইয়াতে লিখা আছে ইউজাৰ নেম আৰু ইয়াতে লিখা আহিছে পাছৱাৰ্ড। এইটো আপোনালোকৰ পোষণ টিমৰ পৰা বা আপোনালোকৰ ব্লক অফিচৰ পৰা, প্ৰজেক্ট অফিচৰ পৰা ইউজাৰ আই ডি পাছৱাৰ্ড নিশ্চয় দিছে। সেই ইউজাৰ আই ডি আৰু পাছৱাৰ্ড এইখিনি ঠাইত লিখিব। লিখাৰ পিছত এই ইয়াতে লিখা আছে ৰিমেম্বাৰ মি, ইয়াতে ক্লিক এটা কৰি দিব। কৰি দিয়াৰ পিছত লগ ইনত যেতিয়া ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ পেজ এখন খোল খাই আহিব। মই মোৰ ইয়াতে ইউজাৰ আই ডি আৰু পাছৱাৰ্ড লিখি দিম। লিখি দিয়াৰ পিছত মই লগ ইন কৰিম। মই ইউজাৰ আই ডি আৰু পাছৱাৰ্ড লিখি দি যেতিয়া লগ ইনত ক্লিক কৰিলোঁ, মোৰ এই পেজখন খুলি আহিল। সেইটো যিহেতু কনফিডেঞ্চিয়েল হয়, মই ইয়াত আপোনালোকক ভিডিঅ'ত দেখাব নোৱাৰোঁ কাৰণে নেদেখালোঁ। আপোনালোকৰ যিটো ইউজাৰ আই ডি আৰু পাছৱাৰ্ড হয় সেইখিনি ঠাইত লিখি দি লগ ইন বুটামত ক্লিক কৰি দিয়াৰ লগে লগে খোল খাব। আৰু ওপৰতে এইখিনি ঠাইত কিন্তু আপোনালোকৰ প্ৰথমতে এটা লিখা আহিব পাৰে ছেভ বুলি। ছেভত যেতিয়া ক্লিক কৰিব, তেতিয়াহ'লে আপোনালোকৰ সেইটো ছেভ হৈ থাকিব। ইউজাৰ আই ডিত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যিটো ইউজাৰ আই ডি আৰু পাছৱাৰ্ড তাতে লিখি দিছিলে সেইটো লিখা আহিব। আপোনালোকে জাষ্ট তাতে ক্লিক কৰি দিলে লগ ইন হৈ যাব। গতিকে আপোনালোকে এই ইউজাৰ আই ডি পাছৱাৰ্ড লিখাৰ পিছত লগ ইন মাৰাৰ পিছত ছেভ বুটামটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। মই এতিয়া ইয়াতে আপোনালোকক দেখাই আছোঁ। ইয়াতে চাওক গ্ৰুপ লিখা আছে পোষণ মাহ আৰু থিম লিখা আছে চিলেক্ট থিম। মই প্ৰথমে চিলেক্ট থিমত এতিয়া ক্লিক কৰি দিছোঁ। চিলেক্ট থিমত ক্লিক কৰি দিয়াৰ পিছত আমাৰ যিহেতু বৰ্তমান কমপ্লিমেণ্টাৰী ফিডিং এইটো চলি আছে, গতিকে মই এই কমপ্লিমেণ্টাৰী ফিডিং যিটো থিম আছে সেইটোতে মই ক্লিক কৰি আপোনালোকক দেখাইছোঁ। ইয়াতে ক্লিক কৰি দিলোঁ। মই কৰি দিয়াৰ পিছত অৰ্গেনাইজাৰ MOWCD এইটো লিখা আছে, তাতে একো কৰিবলগীয়া নাই। কিন্তু লেভেলত ইয়াতে চাওক ব্লক লিখা আছে। মই ইয়াতে যেতিয়া ক্লিক কৰি দিম, ইয়াতে ব্লক আৰু AWC বুলি লিখা আহিব। এতিয়া যদি ব্লক লেভেলত কিবা প্ৰগ্ৰাম কৰা হয়, তেনেহ'লে ব্লকত ক্লিক কৰি দিব লাগিব। যদি ছেক্টৰ লেভেলত AWC লেভেলত হয়, তেনেহ'লে মই AWCত ক্লিক কৰি দিব লাগিব। মই এতিয়া যিহেতু আমাৰ অংগনবাদী কৰ্মীসকলৰ কাৰণে কৰি আছোঁ, গতিকে মই AWCত ক্লিক কৰি দিলোঁ। AWCত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক AWC চিলেক্ট AWC বুলি লিখা আহিছে। এতিয়া মই যেতিয়া চিলেক্ট AWCত ক্লিক কৰি দিলোঁ, ইয়াতে আমাৰ গোটেই AWC বিলাকৰ নাম আহিব। আপোনালোকৰ প্ৰজেক্টৰ যিহেতু কোড নাম্বাৰ সেইটো হয় ইউজাৰ আই ডি পাছৱাৰ্ড, গতিকে আপোনালোকৰ প্ৰজেক্টৰ যিমান চেণ্টাৰ আছে গোটেইখিনি চেণ্টাৰৰ নাম ইয়াতে আহি যাব। মই এতিয়া এটা AWC ইয়াতে ক্লিক কৰি দেখাইছোঁ, ক্লিক কৰিলোঁ। এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে চাওক চিলেক্ট এক্টিভিটি বুলি আছে। এই এক্টিভিটিৰ লগত কিন্তু আমাৰ থিমৰ কানেকশ্যন আছে, গতিকে আমি থিম কোনটো চিলেক্ট কৰিছোঁ সেইমতে ইয়াতে এক্টিভিটি আহিব। মই এতিয়া এক্টিভিটিত যেতিয়া ক্লিক কৰিম, মোৰ কমপ্লিমেণ্টাৰী ফিডিঙৰ ওপৰত যিবিলাক এক্টিভিটি হ'ব পাৰে সেই এক্টিভিটি ৱাইজ ইয়াতে লিখা আহিছে। এই লিখাবিলাকৰ ভিতৰত মই কোনটো এক্টিভিটিজ কৰিলোঁ সেই হিচাপে মই চিলেক্ট কৰি লৈ ফটো আপলোড দিব লাগিব। ইয়াতে চাওক এক্টিভিটি কেম্প অন কমপ্লিমেণ্টাৰী ফিডিং ছেভ
adequate and appropriate complementary foods at 6 months. এতিয়া কিবা এটা কেম্প পাতিলোঁ কমপ্লিমেণ্টাৰী ফিডিঙৰ ওপৰত, যেনেকুৱা 6 মাহৰ বয়স যেতিয়া হৈ যায় এটা শিশুৰ, তেতিয়া বাচ্চাক যেনেকুৱা ধৰণৰ খাদ্য দিব লাগে তাৰ ওপৰত মই কিবা এটা এক্টিভিটি কৰিছোঁ। হয়তো এনেকুৱা হ'ব পাৰে CB পাতিছোঁ বা এটা কেম্পৰ নিচিনা পাতি সিহঁতক বুজাই আছোঁ। সেই এক্টিভিটিবিলাকৰ যদি মই কৰিছোঁ তেনেহ'লে এইখিনি ঠাইত মই ক্লিক কৰি দিব লাগিব। আৰু যদি মই সেইটো কৰা নাই, এতিয়া চাওক এৱাৰনেছ কেম্প ফৰ ডায়েট্ৰি ডাইভাৰ্চিটি ইন কমপ্লিমেণ্টাৰী ফিডিং, যদি কিবা এৱাৰনেছ মানুহক বুজাই দিয়াৰ কাৰণে কিবা এটা কেম্প বা মিটিং পাতিছোঁ, সেইটোৰ কাৰণে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ডেমনষ্ট্ৰেশ্যন ছেশ্যন অন কুকিং কমপ্লিমেণ্টাৰী ফুড ৰেচিপিজ থ্ৰু লোকেল ফুড। এতিয়া মই কিবা হয়তো খাদ্য বস্তু কিবা এটা বনাই সিহঁতক দেখাই দিছোঁ যে আমাৰ লোকেলি যিবিলাক খাদ্য বস্তু পায় সেইবিলাক খাদ্য বস্তু দি আমি এনেকুৱা ধৰণৰ খাদ্য বনাব পাৰোঁ। আমাৰ শিশুৰ কাৰণে 6 মাহ উকলি গৈছে, এতিয়া সেই শিশুৰ কাৰণে আমি এনেধৰণৰ খাদ্য দিব পাৰোঁ। ৰেচিপি এটা বনাই দেখালোঁ। তাৰপিছত ফুড ৰিচাৰ্চ মেপিং অন দ্য ফ্লোৰ অফ AWC টু হাইলাইট ডিফাৰেণ্ট ফুড এভেইলেবল উইদিন দ্য বাউণ্ডেৰী অফ দ্য ভিলেজ। এতিয়া মই হয়তো আমাৰ AWCৰ যিটো ফ্ল'ৰ আছে, মজিয়া আছে, সেই মজিয়াৰ ওপৰত মই আমাৰ লোকেলি পোৱা খাদ্য বস্তুবিলাক এনেকৈ সজাই থৈ হয়তো বুজাই দিলোঁ আমাৰ লোকেল মানুহবিলাকক যে এনেকুৱা ধৰণৰ খাদ্যবিলাক আছে, এইবিলাক খুৱাব লাগে, আমাৰ লোকেলি এইবিলাক খাদ্য পায়, এইবিলাকে আমি শিশুক খুৱাম, এনেধৰণৰ এটা কিবা অনুষ্ঠান কৰিলোঁ। তাৰপিছত এক্টিভিটি কেম্প অন ইম্পৰ্টেঞ্চ অফ ব্ৰেষ্ট ফিডিং। এতিয়া ব্ৰেষ্ট ফিডিঙৰ কি মানে ইম্পৰ্টেঞ্চ আছে, কিয় ব্ৰেষ্ট ফিডিং হ'ব লাগে। তাৰপাছতে ইয়াতে চাওক লিখা আছে টাইমলি ইনিটিয়েশ্যন এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং আপ টু 6 months এণ্ড কণ্টিনিউড ব্ৰেষ্ট ফিডিং আপ টু 24 months এণ্ড বিয়ণ্ড। এতিয়া 24 মাহলৈকে যে ব্ৰেষ্ট ফিডিং হ'ব লাগে, মানে কেতিয়া, মানে হয়তো কোন বয়সত কিমান ঘনাই হ'ব লাগে বা কমকৈ হ'ব লাগে, সেইটো আমি এটা মানে মিটিঙৰ নিচিনা পাতিলোঁ, কেম্পৰ নিচিনা পাতিলোঁ। তাতে আমি হয়তো আমাৰ যিবিলাক মাতৃ আছে লেকটেটিং মাদাৰ্ছ, সিহঁতক কথাখিনি বুজাই দিলোঁ। এইখিনি এক্টিভিটিছ কৰি থকাতে মই যি ফটো ল'ম সেই ফটো আপলোড দিম আৰু ইয়াতে সেই এক্টিভিটিছটো ইয়াতে ছিলেক্ট কৰি দিম। তাৰপিছত কেম্পছ অন প্ৰপাৰ টেকনিক্স অফ ব্ৰেষ্ট ফিডিং। এতিয়া মানে শিশুক যে আমি গাখীৰ খুৱাওঁ, এতিয়া এগৰাকী নতুন মাতৃয়ে কিন্তু ভালদৰে নাজানিব পাৰে কেনেকৈ শিশুগৰাকীক ব্ৰেষ্ট ফিডিং কৰাব লাগে। তো সেই টেকনিক্সবিলাক কেনেকুৱা হ'ব লাগে আমাৰ অংগনবাদী কৰ্মীসকলে জানে বা আমাৰ ছুপাৰভাইজাৰ বাইদেউসকলে এইবিলাক ইতিমধ্যে বুজাইও দিছে বা বিভিন্ন ট্ৰেইনিং পাইছে। সেই ট্ৰেইনিংবিলাক নিশ্চয় আমাৰ এগৰাকী নতুন মাতৃয়ে সেইখিনি পোৱা নাই। সেই কথাখিনি আমি বুজাই দি যি এটা প্ৰগ্ৰাম কৰিলোঁ, সেই প্ৰগ্ৰামটো আমি ইয়াতে ছিলেক্ট কৰিলোঁ, কৰি সেই হিচাপে কৰা এক্টিভিটিৰ ফটো যিটো ৰাখিছোঁ সেই ফটো আমি আপলোড দিম। এতিয়া মই লাগিলে এই কেম্পছ অন প্ৰপাৰ টেকনিক্স অফ ব্ৰেষ্ট ফিডিং ইয়াতে মই ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত এতিয়া মোৰ চাওক ইয়াতে ফ্ৰম ডেট আহিছে, কোন ডেটত কৰিলোঁ, মই আজিৰ ডেটটোৱে ছিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে টু ডেট, ইয়াতো মই আজিৰ ডেটটোকে ছিলেক্ট কৰিলোঁ। কৰাৰ পিছত পাৰ্টিচিপেণ্ট ডিটেইলছ ইয়াতে চাওক লিখা আছে, ইয়াতে লিখা আছে পাৰ্টিচিপেণ্ট ডিটেইলছ আৰু ইয়াতে আছে মেল। যদি এইফালে মই বাওঁফালে টানি দিওঁ তেতিয়া ইয়াতে ফিমেল আহিব। ইয়াতে চাওক এডাল্ট আছে, এডাল্টৰ মেল কিমান ইয়াতে লিখিব লাগিব আৰু ফিমেল এইফালে ঘৰ যিটো আছে তাতে আমি লিখি দিব লাগিব। তাৰপিছত চিলড্ৰেন মেল কিমান আছে ইয়াতে লিখিব লাগিব, ফিমেল কিমান আছে এই চাইডৰ ঘৰ যিটো আছে তাতে লিখি দিব লাগিব। তাৰপিছত এডলেচেণ্ট গাৰ্লছ কিমান আছিলে ইয়াতে সংখ্যাটো লিখি দিব লাগিব। মই এতিয়া এটা সংখ্যা ইয়াতে বহাই দিছোঁ, মেল ধৰিলোঁ, ইয়াতে এডাল্ট আছিলে 4 গৰাকী। তাৰপিছত ফিমেলৰ ঘৰত হয়তো আমাৰ ফিমেল আছিলে, তাতে ধৰিলোঁ 9 গৰাকী। তাৰপিছত এতিয়া চিলড্ৰেনৰ ভিতৰত মেল চিলড্ৰেন আছিলে ধৰিলোঁ 5 গৰাকী আৰু ফিমেল চিলড্ৰেন আছিলে ধৰিলোঁ 8 গৰাকী। দিয়াৰ পিছত ইয়াতে চাওক এডলেচেণ্ট গাৰ্লছ লিখা আছে, এডলেচেণ্ট গাৰ্লছ মই ইয়াতে ধৰিলোঁ, এডলেচেণ্ট গাৰ্লছ আছে 3 গৰাকী। মোৰ এক্টিভিটিত যি কেইগৰাকী প্ৰেজেঞ্চ আছে সেই হিচাপে মই এইটো সংখ্যাটো লিখিম। এই টোটেল আমাৰ 29 অট'মেটিক কাউণ্ট হৈ আহিছে। তাৰপিছত ইয়াতে চাওক আপলোড পিকচাৰ্ছ। তাৰপিছত এতিয়া ডেছক্ৰিপশ্যনটো সিমান এটা ইম্পৰ্টেণ্ট নহয়, আপোনালোকে ডেছক্ৰিপশ্যন অলপ লিখিব পাৰিলে ভাল। হয়তো আপোনালোকে ইংৰাজীত লিখিবলৈ বহুতে টান পাব, গতিকে আপোনালোকৰ কথাখিনি ইয়াতে যদি কিবা লিখিব খোজে ডেছক্ৰিপশ্যন বক্সত আপোনালোকে এছামিছতে লিখি দিব, অসুবিধা নাই। আৰু এই যে ফটো যে আপোনালোকে আপলোড দিব, এই ব্ৰাউজ ফাইলছ যিটো আছে ইয়াতে চাওক আপলোড পিকচাৰ লিখা আছে, তলত আছে ব্ৰাউজ ফাইলছ। ইয়াতে আপুনি যিটো ফটো আপলোড দিব সেই ফটো কিন্তু
2 MBৰ বেছি হ'ব নোৱাৰে। আৰু আপুনি যিটো মোবাইলত আপুনি আপলোড দি আছে সেই মোবাইল হেণ্ডছেটটোৰে যদি কিবা ফটো লৈছে সেই ফটোত অলৱেজ MB বেছি থাকে আৰু সেই ফটো আপলোড কিন্তু নল'ব। সেইখিনি ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে যে আপুনি যিটো ফটো উঠাইছে সেই ফটোখনক স্ক্ৰীনশ্বট মাৰি ল'ব আৰু স্ক্ৰীনশ্বটৰ ফটোখন যদি ইয়াতে আপলোড দিয়ে তেতিয়া কিন্তু ল'ব, তেতিয়া MB কমি যায়। আৰু যদি আপোনালোকৰ এনেকুৱা অপশ্যন থাকে যে বেলেগ মোবাইলেৰে ফটো লৈছে আৰু সেই ফটোখন আপোনালোকক এই মোবাইলত হোৱাটছআপ যোগে পঠাইছে আৰু এই ফটোখন আপুনি ইয়াতে ডাউনলোড কৰিছে, তেতিয়া সেই ফটোখন কিন্তু যাব। গতিকে আপোনালোকৰ দুটা পদ্ধতি পালে, এটা হ'ল আপোনাৰ মোবাইলেদি লোৱা ফটোখন আপুনি স্ক্ৰীনশ্বট মাৰিব আৰু যদি বেলেগ মোবাইলেদি ফটো লৈছে সেই ফটোখন আপুনি হোৱাটছআপ যোগে আপোনাৰ এই মোবাইলত লৈ ডাউনলোড কৰি ল'ব আৰু সেই ফটোখন আপুনি ইয়াতে ব্ৰাউজ ফাইলছত যেতিয়া ক্লিক কৰি দিব, ইয়াত এলাও বুলি লিখা আছে দিলোঁ। তাৰপিছত এতিয়া ইয়াতে বহুতকেইটা ফটো আছে। মই এতিয়া ইয়াৰ পৰা যিটো ফটো মোৰ বেলেগ মোবাইলৰ পৰা ইয়াতে আহিছে সেই ফটোখনহে মই চিলেক্ট কৰিম। ইয়াতে আপুনি ইয়াত মেক্সিমাম ফটো আপোনাৰ কেমেৰাৰে লোৱা ফটোবিলাক থাকে। ইয়াত ব্ৰাউজত যেতিয়া ক্লিক কৰি দিম, ব্ৰাউজত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অপশ্যন কিন্তু আহিব। এতিয়া আপোনাৰ গেলাৰীত যাব, গেলাৰীতে বেছি সুবিধা হ'ব আপোনালোকৰ। আৰু ইয়াতো ফটোবিলাক থাকে, মই এনেকৈ দিছোঁ, ইয়াতে ফটোকেইখন থাকে হা। মই ধৰিলোঁ এই ফটোখন হয়, মই ইয়াতে এই ফটোখনক চিলেক্ট কৰিলোঁ। যিহেতু মোৰ সেই ফটোখন হোৱাটছআপ যোগে লোৱা, গতিকে ইয়াতে চাওক, ইয়াত কিন্তু নহ'লে কিবা এটা লিখা আহিলে হয়, এক্সেছ 2 MB এনেকুৱা কিবা এটা লিখা আহিলে হয়। গতিকে মই এতিয়া এইটো দিলোঁ, ইয়াত ডেছক্ৰিপশ্যন দিলোঁ, তাৰপিছত ইয়াত ছাবমিটত ক্লিক কৰি দিলে কিন্তু মোৰ ফটোখন গুচি যাব। মই এইখিনি ক্ষেত্ৰত আপোনালোকক আৰু এটা বস্তু দেখাইছোঁ যে মোৰ কেমেৰা দি লোৱা ফটো, এই ফটোখন কিন্তু মোৰ কেমেৰা দি লোৱা ফটো হয়। এই শিশুৰ ফটোখন যে আছে, এই ফটোৰ ওপৰত মই যেতিয়া ক্লিক কৰি দিলোঁ, তাৰপিছত ইয়াতে ডানত ক্লিক কৰি দিলোঁ, ইয়াতে এই ফটোখন কিন্তু মোৰ ইয়াতে ছাপোৰ্ট কৰিছে মোৰ মোবাইলত, কিন্তু আপোনালোকৰ সেইখিনি হয়তো ছাপোৰ্ট নকৰিব, মষ্ট প্ৰবাবলি আপোনালোকৰ ছাপোৰ্ট নকৰে। যেতিয়া ছাপোৰ্ট নকৰিব তেতিয়া ইয়াতে ছাবমিট কিন্তু নাহিব। ইয়াতে যিহেতু ছাপোৰ্ট কৰিছে সেইকাৰণে ছাবমিট আহিছে। গতিকে আপোনালোকে সেইখিনি চাই ল'ব, যদি আপোনালোকৰ ফটোখন ইয়াতে ছাপোৰ্ট কৰে, তাৰপিছত ছাবমিট বুটামত ক্লিক কৰি দিলে আপোনাৰ ছাকচেছ বুলি লিখা আহিব। মই ফটোখন চেঞ্জ কৰি দি বেলেগ এখন ফটো দি মই ছাবমিট দিওঁ। মই এই ফটোখনকে চিলেক্ট কৰিলোঁ, কৰি পেলাই এতিয়া মই ছাবমিট বুটামত ক্লিক কৰি দিলোঁ। ইয়াতে চাওক ছাকচেছফুলি ছাবমিটেড। এই ছাকচেছফুলি ছাবমিটেড লিখাটো আহিছে মানে আপোনাৰ ফটোখিনি কিন্তু ছাবমিট হৈ গৈছে। গতিকে বাইদেউসকল, আপোনালোকে গম পালে যে আপোনালোকে কেনেকৈনো ফটো আপলোড দিব লাগে। এই জন আন্দোলন ডাছবোৰ্ড, এইটোক জন আন্দোলন ডাছবোৰ্ড বুলি কয়। আৰু এই জন আন্দোলন ডাছবোৰ্ডত আপুনি এদিনত 5খনহে ফটো দিব পাৰিব, ইয়াতকৈ বেছি কিন্তু নোৱাৰে। আৰু আপোনালোকে যিহেতু কামবিলাক কৰিয়ে থাকে, গতিকে আপোনালোকে এই কামখিনি ঠিকমতে কৰিলে নিশ্চয় আপোনালোকৰ কাৰণে কামত আহিব, ভাল হ'ব। সেইখিনি কৈয়ে মোৰ ভিডিঅ' আজি মই ইমানতে সামৰিছোঁ। ধন্যবাদ।